হয়, বৃহস্পতিবাৰৰ সন্ধিয়া ডিমা হাছাও জিলাৰ দৈয়াংমুখ আৰক্ষী থানাৰ কাষৰ যি ৰেঞ্জাৰ বিলত উগ্ৰপন্থীৰ যি নৃশংস আক্ৰমণ চলিছিলে, সেই আক্ৰমণত ইতিমধ্যে পাঁচজনকৈ গাড়ীৰ চালক নিহত হোৱাৰ লগতে 5খনকৈ ট্ৰাকত তেওঁলোকে উগ্ৰপন্থীসকলে অগ্নিসংযোগ কৰি ছাৰখাৰ কৰিছিলে আৰু সমগ্ৰ ডিমা হাছাও এক উত্তপ্ত পৰিস্থিতিৰ বৰ্তমান বিৰাজ হৈ আছে। আৰু এই যি উগ্ৰপন্থী সংগঠনৰ নৃশংসতাৰ বলি হ'বলগীয়া হৈছে 5জনকৈ ট্ৰাকৰ চালক। তেওঁলোকৰ কোনো দুখ নাছিলে, তেওঁলোকৰ একমাত্ৰ কাৰ্য আছিলে তেওঁলোকে গাড়ী চলাই তেওঁলোকৰ পৰিয়ালটো পোহপাল দি আছিলে। আজি সেই উগ্ৰপন্থীৰ বৰ্বৰতাৰ বলি হ'বলগীয়া হ'ল সেই নিৰীহ গাড়ী চালকসকল। মই উপস্থিত আছোঁ এজন গাড়ী চালকৰ বাসগৃহত, যিটো বাসগৃহত মই উপস্থিত আছোঁ লংকাৰ বৰদলঙত। আৰু চিকন্দৰ আলী নামৰ এগৰাকী গাড়ী চালকে উগ্ৰপন্থীৰ হাতত প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছিলে কালি যি নৃশংস উগ্ৰপন্থীৰ আক্ৰমণ সংঘটিত হৈছিলে। মই প্ৰথমতে এক পৰিৱেশ দেখুৱাই দিছিলোঁ চিকন্দৰ আলীৰ সম্পূৰ্ণ বাসগৃহৰ পৰিৱেশ। ইয়াত এই খবৰ পোৱাৰ লগে লগে যথেষ্ট স্থানীয় লোকে আহি পেলাই খা খবৰ লোৱা পৰিলক্ষিত হৈছে। আৰু চিকন্দৰ আলীৰ বাসগৃহত এক যথেষ্ট নিমাও পৰিৱেশৰ সৃষ্টি হৈছে। পত্নীয়ে কান্দোনত ভাঙি পৰিছে। আৰু মই এটা দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ, এই যি তেখেতে লৈ আছে কণমানি শিশু, 1, 2, 3, 4, এই 4টা শিশু চিকন্দৰ আলীৰ হয় আৰু এওঁ হয় চিকন্দৰ আলীৰ ককায়েক ককায়েক। আৰু কালি যি ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ খবৰ পাই ততালিকে তেওঁ ককায়েক গুচি গৈছিলে দৈয়াংমুখৰ সেই ঘটনাস্থলীত। আৰু তেওঁ কি পাইছে মই জানিব বিচাৰিছোঁ, কি ক'ব? আমি গৈ পাইছোঁ জুই জ্বলি আছে। হয়, তাৰপিছত বামফালে চালোঁ এটা ডেড বডি পৰি আছে আৰু এটা পূৰা জ্বলি গ'ল, কিন্তু খালি তাৰে এইকেইটা জেগা আছে আৰু মানে ভৰিকেইটা অলপ আছে। আৰু মোক চিকন্দৰ পোৱা নাযায়, গাড়ী জ্বলি আছে। তাৰপিছত মই গ'লোঁ, মালিকে ক'লে নাই সি পলাই গ'ল বোলে। তাৰপিছত মই কৈছোঁ নাই, সি পলাও নাই, গাড়ীযোৰ জ্বলি আছে, সিটো ইয়াতে আছেই। তাৰপিছত লেফ্ট ছাইডত গ'লোঁ, গৈ চালোঁ সি পৰি আছে। কেনেকুৱা অৱস্থাত পৰি আছে? এইটো হাত এটা ওপৰত আৰু ভৰি দুটা এনেকুৱা উঠাই পৰি আছে। জ্বলাই দিছিলে নেকি? গুলি জ্বলিছে আৰু গুলিও কৰিছে, মূৰত গুলি লাগিছে। আৰু বেলেগ কিবা দেখিছিলে? বেলেগ কাৰোবাক দেখিছিলে নেকি? নাই, বেলেগ আৰু দেখা নাই। গাড়ী কেইখন চলিছিলে? গাড়ী 5খন। 5খন। এটা লোড গাড়ী আগত খাৰা হৈ আছে, সেইটো জ্বলা নাই। আপোনাৰ ভাইটি চিকন্দৰ আলীয়ে কাৰ অধীনত মানে গাড়ী চলাই আছিলে? এইটো ৰঞ্জিত ছিল লংকা চলাই আছিলে। সি বহুত দিন হৈ গ'ল, আগতে চমু চলাইছিলে, কমচে কম 15-20 বছৰমান হৈ গ'ল। চমু চলাইছিলে, চমু চলোৱাৰ পিছত এইটো ডাঙৰ গাড়ী লৈছে, 12 চকা চলাই আছিলে। কেতিয়া চিকন্দৰ আলীয়ে ঘৰখনৰ পৰা ওলাই গৈছিলে ডিমা হাছাওলৈ? ৰাতি 3টা বজাত, পৰহি ৰাতি 3টা বজাত। আৰু ঘৰলৈ উভতি নাহিলে? হয়, ৰঞ্জিত ছিল যিজন ট্ৰাকৰ গৰাকী, সেই গৰাকীৰ অধীনত তেওঁ চিকন্দৰ আলীয়ে ইয়াত কাম কৰি আছিলে। আৰু পৰহিয়ে ইয়াৰ পৰা ওলাই গৈছিলে, তাৰপাছত আজিলৈকে উভতি অহা নাই। মই পুনৰ এক পৰিৱেশ দেখুৱাবলৈ বিচাৰিছিলোঁ, যথেষ্ট কঠিন এই পৰিৱেশ দেখুৱাবলৈ হেৰি কৰা হৈছে। যথেষ্ট মানে শোকাকুল এক পৰিৱেশ বিৰাজ হৈছে। আৰু ইয়াত কোঠাত চাওক যথেষ্ট লোক সমবেত হৈছে। আৰু চিকন্দৰ আলীৰ পত্নী কান্দি বেহুচ হৈ পৰিছে। ইয়াত যাক হেৰুওৱা যায়, যাক নিজৰ আপোনজনক হেৰুওৱা যায়, সেই হেৰুৱাৰ বেদনা কিমান কঠিন সেয়া হয়তো আমি দৃশ্যৰে প্ৰকাশ কৰিব পৰা নাই। এই দৃশ্য চালে আপোনালোকে গম পাব। কাৰণ উপাৰ্জনৰ একমাত্ৰ স্থল আছিলে চালক চিকন্দৰ আলী। আৰু চিকন্দৰ আলী নোহোৱা হোৱাৰ ফলত এই পৰিয়ালটোৰ এক অমানিশা কঢ়িয়াই আনিছে। 4টাকৈ সন্তানক এতিয়া কোনে পোহপাল দিব? এইগৰাকী মহিলাই কেনেদৰে জীৱন নিৰ্বাহ কৰিব? ইয়াত যথেষ্ট প্ৰশ্ন আহিছে। আমি কি তোমরা কি আমার স্বামী আইনা দিতে পারবে গো? আমার ছোট বাচ্চা তুই কেমনে গোলে কইরা মারছে গো? এই দেশে কি কোনো বিচার নাই গো? আল্লাহ, আমার 4টা বাচ্চারাই আমি কি বুঝ দেব গো? ভতিজি হয়। ভতিজি হয়। মোৰ ল'ৰা
ল'ৰা ছোৱালী কেতিয়া থাকিব সেইটোৱে আপোনালোকে ব্যৱস্থা এটা কৰক কিবা মোৰ ছোৱালীজনী কেনেকৈ থাকিব ল'ৰা ছোৱালী 4টা সৰু সৰু কণ কণ ল'ৰা ছোৱালী থৈ গৈছে জোৱাইজনক কালি এনেকুৱা অৱস্থা হ'ল যাৰ গাড়ী চলাইছিলে তেওঁ আহি খবৰ লৈছেনে নাই খবৰ লোৱা নাই লৈছে নি খবৰ নাই তেখেত অহা নাই এতিয়ালৈকে নাই এতিয়ালৈকে অহা নাই খবৰ লোৱা নাই আজিলৈকে অহা নাই ঘৰৰ আহিছে নি অহা নাই এতিয়ালৈকে তাৰ বুঢ়া মা এজনী বিচনাত পৰি আছে এইখন ঘৰতে এইখন ঘৰতে আৰু কোনোবা নাই তেখেতৰ এই চিকন্দৰ আলীয়েতো পোহপাল দি আছে পোহপাল চিকন্দৰ আলি দি আছে চলাই পেলাই ট্ৰাক চলাই পোহপাল দি আছে তেখেতৰ মাজনীও ঘৰত বিচনাত পৰি আছে বাগৰি হয় বুঢ়া মাজনী বৃদ্ধ আৰু কোনোবা নাই তেখেতৰ ঘৰত যে তেহঁতক এতিয়া পোহপাল দিব বুলি কোনোবা নাই কণ কণ ল'ৰা ছোৱালী 4টা আৰু তেখেতে কি ক'ব উগ্ৰপন্থী সংগঠনক যি এনেকুৱা বৰ্বৰ কাণ্ড কৰিছে সিহঁতক এতিয়া শাস্তি চাওঁ আমি আৰু কি ক'ম আমি সিহঁতক শাস্তি চাওঁ আমাৰ ছোৱালীৰ বুকখন সিহঁতে এৰাইছে সিহঁতক শাস্তি চাওঁ সিহঁতক শাস্তি দিয়ক চৰকাৰে হয় এওঁলোকৰ আচলতে কোনো দুখ নাছিলে এটাই দুখ আছিলে তেওঁলোকে ডিমা হাছাওত চলাচল কৰা ট্ৰাকৰ তেওঁলোকে চলাইছিলে তেওঁলোকে ইয়াত চলাইছিলে আৰু সেই চলাই পেলাই যি উপাৰ্জন কৰিছিলে সেই উপাৰ্জনৰ পইচাৰে তেওঁলোকে পৰিয়ালটো পোহপাল দিছিলে আৰু কেমেৰাৰ সন্মুখত চিকন্দৰৰ শাহুৱেকে অলৰেডি কৈছেই যে তেওঁৰ এগৰাকী বৃদ্ধা মাকো আছে এই বৃদ্ধা মাক পত্নী আৰু 4টকৈ সন্তানক এতিয়া চিকন্দৰ আলীৰ অবিহনে কেনেদৰে জীৱন নিৰ্বাহ কৰিব কেনেদৰে জীয়াই থাকিব কেনেদৰে চলিব সেয়া এক যথেষ্ট প্ৰশ্নৰ চিন উঠিছে আৰু উগ্ৰপন্থী সংগঠনৰ যি কাৰ্য সংঘটিত কৰিলে সেই কাৰ্যই 5টাকৈ যে পৰিয়ালক অমানিশা কঢ়িয়াই আনিলে সেয়া আজিৰ এই ছবিয়ে প্ৰমাণ কৰিছে